আপোনালোকে চাই আছে ISL 2024 পইণ্টছ টেবুল। এই পইণ্টছ টেবুলখন লাষ্ট আপডেট কৰা হৈছে 16 ডিচেম্বৰ তাৰিখে। কালি 15 ডিচেম্বৰ তাৰিখে মহম্মদান আৰু মুম্বাই চিটিৰ মাজত এখন খেল অনুষ্ঠিত হৈ যায়। এই খেলখনত মুম্বাই চিটিয়ে 1-0 গ'লৰ ব্যৱধানত জয়লাভ কৰে। সেয়েহে 1 নম্বৰত আছে ATK মোহন বাগান, 11 মেচ খেলিছে 26 পইণ্ট। 2 নম্বৰত আছে বেংগালুৰু, 12 মেচ খেলিছে 24 পইণ্ট। 3 নম্বৰত আছে উৰিষ্যা, 12 মেচ খেলিছে 19 পইণ্ট। 4 নম্বৰত আছে গোৱা, 11 মেচ খেলিছে 19 পইণ্ট। 5 নম্বৰত আছে পাঞ্জাৱ, 10 মেচ খেলিছে 18 পইণ্ট। 6 নম্বৰত আছে জামছেদপুৰ FC, 10 মেচ খেলিছে 18 পইণ্ট। 7 নম্বৰত আছে মুম্বাই চিটি, 11 মেচ খেলিছে 17 পইণ্ট। 8 নম্বৰত আছে নৰ্থ ইষ্ট ইউনাইটেড, 11 মেচ খেলিছে 15 পইণ্ট। 9 নম্বৰত আছে চেন্নাই FC, 12 মেচ খেলিছে 15 পইণ্ট। 10 নম্বৰত আছে কেৰালা ব্লাষ্টাৰ্ছ, 12 মেচ খেলিছে 11 পইণ্ট। 11 নম্বৰত আছে ইষ্ট বেংগল, 10 মেচ খেলিছে 7 পইণ্ট। 12 নম্বৰত আছে হায়দৰাবাদ, 11 মেচ খেলিছে 7 পইণ্ট। 13 নম্বৰত আছে মহম্মদান, 11 মেচ খেলিছে 5 পইণ্ট। এই পইণ্টছ টেবুলখন লাষ্ট আপডেট কৰা হৈছে 16 ডিচেম্বৰ তাৰিখে। এনেধৰণৰ পইণ্টছ টেবুলৰ ডেইলি আপডেটবোৰ পাই থাকিবলৈ প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।